নতুন ৰেচন কাৰ্ড যিহেতু দিব ওলাইছোঁ, নতুন ৰেচন কাৰ্ডত যাতে কোনো মানুহে যাতে অৰুণোদয়ৰ বাবে যাতে নতুন ৰেচন কাৰ্ড বনাব নোৱাৰে, তাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে, আমাৰ বিভাগৰ নিৰ্দেশ প্ৰদান কৰিছে। সেই বিষয়টো লৈ পেলাই আমি পৰ্যালোচনা কৰিছোঁ। আগন্তুক দিনত এই বিষয়টো আমাৰ BTC প্ৰশাসনে এই বিষয়টো চাব যে অৰুণোদয়ৰ নামত যাতে আমি যাতে নতুনকৈ ৰেচন কাৰ্ড যাতে স্প্লিট কৰি দুজনীয়া পৰিয়াল বুলি যাতে নেদেখাওঁ, কাৰণ সেইটো দেখালে আমি হাঁহিয়াতৰ পাত্ৰ হ'মগৈ। কাৰণ দিল্লীয়ে ক'ব যে তাৰমানে অসমত পৰিয়াল তাৰমানে দুজনক লৈ পেলাই এটা পৰিয়াল নেকি, কিন্তু বাস্তৱত দেখা যায় যে দুজন কাৰোবাৰ থাকিব পাৰে, হয়তো সন্তানহীন কোনোবা পৰিয়াল থাকিব পাৰে, কিন্তু হেজাৰ হেজাৰটো তেনেকুৱা পৰিয়াল হ'ব নোৱাৰে। গতিকে সেই কামটো যাতে নহয়, তাৰ কাৰণে মই এটা আহ্বান জনাইছোঁ। আমি যে নতুন ৰেচন কাৰ্ড যিহেতু দিব ওলাইছোঁ, নতুন ৰেচন কাৰ্ডত যাতে কোনো মানুহে যাতে অৰুণোদয়ৰ বাবে যাতে নতুন ৰেচন কাৰ্ড বনাব নোৱাৰে, তাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে, আমাৰ বিভাগৰ নিৰ্দেশ প্ৰদান কৰিছে। সেই বিষয়টো লৈ পেলাই আমি পৰ্যালোচনা কৰিছোঁ। আগন্তুক দিনত এই বিষয়টো আমাৰ BTC প্ৰশাসনে এই বিষয়টো চাব যে অৰুণোদয়ৰ নামত যাতে আমি যাতে নতুনকৈ ৰেচন কাৰ্ড যাতে স্প্লিট কৰি দুজনীয়া পৰিয়াল বুলি যাতে নেদেখাওঁ, কাৰণ সেইটো দেখালে আমি হাঁহিয়াতৰ পাত্ৰ হ'মগৈ। কাৰণ দিল্লীয়ে ক'ব যে তাৰমানে অসমত পৰিয়াল তাৰমানে দুজনক লৈ পেলাই এটা পৰিয়াল নেকি, কিন্তু বাস্তৱত দেখা যায় যে দুজন কাৰোবাৰ থাকিব পাৰে, হয়তো সন্তানহীন কোনোবা পৰিয়াল থাকিব পাৰে, কিন্তু হেজাৰ হেজাৰটো তেনেকুৱা পৰিয়াল হ'ব নোৱাৰে। গতিকে সেই কামটো যাতে নহয়, তাৰ কাৰণে মই এটা আহ্বান জনাইছোঁ। আমি যে নতুন ৰেচন কাৰ্ড যিহেতু দিব ওলাইছোঁ, নতুন ৰেচন কাৰ্ডত যাতে কোনো মানুহে যাতে অৰুণোদয়ৰ বাবে যাতে নতুন ৰেচন কাৰ্ড বনাব নোৱাৰে, তাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে, আমাৰ বিভাগৰ নিৰ্দেশ প্ৰদান কৰিছে। সেই বিষয়টো লৈ পেলাই আমি পৰ্যালোচনা কৰিছোঁ। আগন্তুক দিনত এই বিষয়টো আমাৰ BTC প্ৰশাসনে এই বিষয়টো চাব যে অৰুণোদয়ৰ নামত যাতে আমি যাতে নতুনকৈ ৰেচন কাৰ্ড যাতে স্প্লিট কৰি দুজনীয়া পৰিয়াল বুলি যাতে নেদেখাওঁ, কাৰণ সেইটো দেখালে আমি হাঁহিয়াতৰ পাত্ৰ হ'মগৈ। কাৰণ দিল্লীয়ে ক'ব যে তাৰমানে অসমত পৰিয়াল তাৰমানে দুজনক লৈ পেলাই এটা পৰিয়াল নেকি, কিন্তু বাস্তৱত দেখা যায় যে দুজন কাৰোবাৰ থাকিব পাৰে, হয়তো সন্তানহীন কোনোবা পৰিয়াল থাকিব পাৰে, কিন্তু হেজাৰ হেজাৰটো তেনেকুৱা পৰিয়াল হ'ব নোৱাৰে। গতিকে সেই কামটো যাতে নহয়, তাৰ কাৰণে মই এটা আহ্বান জনাইছোঁ। আমি যে নতুন ৰেচন কাৰ্ড যিহেতু দিব ওলাইছোঁ, নতুন ৰেচন কাৰ্ডত যাতে কোনো মানুহে যাতে অৰুণোদয়ৰ বাবে যাতে নতুন ৰেচন কাৰ্ড বনাব নোৱাৰে, তাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে, আমাৰ বিভাগৰ নিৰ্দেশ প্ৰদান কৰিছে। সেই বিষয়টো লৈ পেলাই আমি পৰ্যালোচনা কৰিছোঁ। আগন্তুক দিনত এই বিষয়টো আমাৰ BTC প্ৰশাসনে এই বিষয়টো চাব যে অৰুণোদয়ৰ নামত যাতে আমি যাতে নতুনকৈ ৰেচন কাৰ্ড যাতে স্প্লিট কৰি দুজনীয়া পৰিয়াল বুলি যাতে নেদেখাওঁ, কাৰণ সেইটো দেখালে আমি হাঁহিয়াতৰ পাত্ৰ হ'মগৈ। কাৰণ দিল্লীয়ে ক'ব যে তাৰমানে অসমত পৰিয়াল তাৰমানে